কিছুদিন পূৰ্বে শিৱসাগৰৰ ভটিয়াপাৰত অৱস্থিত ONGCৰ RDS 147 ৰিগৰ আচলতে অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গমন হৈছিলে। ONGCৰ চূড়ান্ত গাফিলতিৰ বাবে সেই ধৰণৰ ঘটনা সংঘটিত হৈছিলে আৰু আজি আন এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি শিৱসাগৰবাসী ৰক্ষা পৰিছে। মই দেখুৱাইছোঁ এয়া হৈছে শিৱসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ তলেৰে ONGCৰ ৰিগৰ আচলতে তেল পৰিবাহী ক্ৰুড অইল পৰিবাহী পাইপ ইয়াত স্থাপন কৰা হৈছিলে। কিন্তু অতি ভয়ংকৰ ঘটনা যে ইয়াত দেখিছে এইবিলাক ONGCৰ যি সেই তেল পৰিবাহী পাইপ ফুটি ইয়াত হাইৱেত বৰ্তমান তেল বিৰিঙি পৰিলে। মই দেখুৱাইছোঁ বৰ্তমান মাটিয়ে ইয়াত পুতি থকা হৈছে। মই দেখুৱাইছোঁ এইটো হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, যিটো 4 লেনযুক্ত পথলৈ নিৰ্মাণ কাৰ্য ইয়াত চলি আছে আৰু সেই 4 লেনযুক্ত পথৰ যিটো এটা অংশ নিৰ্মাণ কৰিছিলে ইয়াতে ONGCৰ এটা তেল পৰিবাহী পাইপ এই ধৰণে ফুটি মই বৰ্তমান দেখুৱাইছোঁ কি ধৰণৰ আচলতে এক ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে। ইয়াৰ মই দেখুৱাইছোঁ এই যিবিলাক দেখিছে এইবিলাক হৈছে সম্পূৰ্ণ এইবিলাক তেল, ইয়াত তেল ক্ৰুড অইল আৰু এইবিলাক বৰ্তমান মাটিৰে পুতি থকা পৰিলক্ষিত হৈছে। ইয়াত যিকোনো মুহূৰ্তত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সম্ভাৱনা আছিলে। ভাগ্য ভাল যে ইয়াৰ পৰা শিৱসাগৰৰ যি অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় বেছি দূৰত নহয়, যাৰ বাবে তেওঁলোকে আহি ইয়াত অৱস্থান কৰিলে আৰু তৎপৰতাৰে বৰ্তমান ইয়াত কাম চলাই থকা হৈছে। কিন্তু ONGCৰ যি বহুৱালি আচলতে কৰি আহিছে, সৰ্বসাধাৰণ নাগৰিকৰ লগত যি লৰা ধেমালি কৰি আহিছে তাৰ স্বৰূপ ফুফুলা স্বৰূপ পুনৰ উদং খাইছে। এয়া মই দেখুৱাইছোঁ ইয়াত কি ধৰণে আচলতে পাইপ ইয়াত ফুটিবলৈ পালে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই। মই দেখুৱাইছোঁ ইয়াত। দাদা আপুনি ক'ৰ হয়? মই SPO। ইয়াত কি ঘটনাটো কি হৈছে? পাইপ একচুৱেলি এইটো পাইপটো আগতে ডেমেজ পাইপ আছিলে, ডেমেজ পাইপৰ কাৰণে এইটো লিকেজ হৈ গৈছে। এইটো অলৰেডি এইটো বন্ধ কৰা হ'ল। এইটো একদম চিধা চিধি কথা, এইটোতো ভয়ংকৰ ঘটনা। ইয়াত যদি যিকোনো এইটো ভয়ংকৰ ঘটনা হয়, আমিও এইটো কাৰণে হেৰি হৈছোঁ। একচুৱেলি এইটো পাইপটো একচুৱেলি ডেমেজ পাইপ আছিলে। এইটো লাইনটো একচুৱেলি তেল সৰবৰাহিত হোৱা নাছিলে। এইটো কি তেল কওক? এইটো কুডেল হয়। ক্ৰুড অইল ইয়াত এনেধৰণে এইটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ জানে আপুনি? হয়। কি ক'ব এই সন্দৰ্ভত? এইটো আমি প্ৰশাসনক জনোৱা হ'ল, DC ছাৰৰ পৰা পাৰ্মিশ্যন লোৱা হ'ল। আমি অলৰেডি এইটো ৰিপেয়াৰিং কৰি এইটো ক্লক কৰি দিয়া হ'ব। তাৰ কাৰণে আমি প্ৰশাসনৰ আমাৰ যিমান ONGC কৰ্তৃপক্ষ আছে সকলোকে এইটো কথা অৱগত কৰা হৈছে আৰু তেখেতলোকে ইয়াতে ছাৰ্ভে কৰিলে। ছাৰ্ভে কৰি এতিয়া অলৰেডি ইয়াত আমাক এইটো ৰিপেয়াৰিং কৰিবলৈ ONGC ফালৰ পৰা যিবিলাক পুৰণি পাইপ সেইবিলাক পুনৰ নিৰীক্ষণ কৰা নহয় নেকি? যাৰ বাবে শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তত সিদিনা ৰুদ্ৰসাগৰত তেনেধৰণে পাইপ ফুটি ক্ৰুড অইল নিৰ্গত হৈছিলে। তাৰ পূৰ্বে ভটিয়াপাৰত হৈছিলে আপোনাৰ গেছ নিৰ্গমন হৈছিলে। বিভিন্ন ঠাইত আচলতে এনেধৰণে পাইপ ফুটি বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। কি ক'ব? একচুৱেলি আমাৰ ONGC প্ৰশাসনৰ পৰা এইটো ONGC কৰ্তৃপক্ষৰ পৰা এইটো একচুৱেলি পুৰণা পাইপটো আমি ৰিপ্লেচ কৰি নতুন পাইপ তাত বঢ়োৱা হৈছে। কিন্তু এতিয়া বতৰৰ কিছুমান অসুবিধাৰ কাৰণে কিছুমান পথাৰত যাব নোৱাৰা হৈছে আৰু একচুৱেলি এই পাইপটো আপোনালোকে যিমানে নকওক এয়া হৈছে ONGC আচলতে চূড়ান্ত যে গাফিলতি চলি আহিছে তেওঁলোকে। এয়া মই দেখুৱাইছোঁ এইবিলাক হৈছে ক্ৰুড অইল। 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ক্ৰুড অইল বিয়পি পৰিছে। ইয়াৰ কাৰণ হ'ল ONGCৰ বহু পুৰণি পাইপ ইয়াত স্থাপন কৰি থোৱা আছিলে, ৰিগৰ পাইপ যিবিলাক আচলতে সময়মতে মেৰামতি কৰিব লাগে আৰু ম্যাদ উকলি যায় আচলতে বহু পুৰণি, সেইবিলাক তেওঁলোকে নিৰীক্ষণ কৰিব লাগে আচলতে পাইপ ভাল হৈ আছেনে নাই বা তেনেধৰণৰ ফুটা আছে নেকি। কিন্তু তেনেধৰণৰ নিৰীক্ষণ নকৰে, যাৰ বাবে ইয়াত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। মই এগৰাকী হয়তো স্থানীয় লোক হ'ব পাৰে, মই তেওঁৰ ভাষ্য ল'ম। দাদা আপোনাৰ ঘৰ? ইয়াত কি ক'ব? ইয়াত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ক্ৰুড অইল বিয়পি পৰিছে। নহয়, এইটো তেওঁলোকে গম পাব ন, মইতো ইমান গম নাপাওঁ। আপুনি কি ভাবে? ভাবিবলগীয়া কি আছে, হৈছে ঘটনাটো, দুৰ্ঘটনাটো। এতিয়া তাকে কৰ্তৃপক্ষই ল'ব ব্যৱস্থা। ইয়াততো বহু পৰিয়াল মানুহৰ ঘৰ দুৱাৰ আছে। আছে। বিপদ নহয় জানো? বিপদটো হ'ব বাৰু।